তো এখন ডিজেল ভাৰ্চনৰ হয়, এখন 130 হলে ক্যাশত দি দিব পাৰি। 80-90,000 টকা লৈ আহিলে আপুনি এল্টো এলেক্সাই লৈ যাব পাৰে। অনলি 190 এখনৰ আপোনাৰ আস্কিং আছে। ফাৰ্ষ্ট ওনাৰ হয়, ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এটো 190। নমস্কাৰ, মিক্সমোৰ ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আছো আমাৰ নগাঁৱত থকা আশিক কাৰ বজাৰত। ইয়াত বহুত পূৰ্বতে এটা ভিডিঅ' বনাইছিলো আৰু ডিলাৰখন কিবা কাৰণত বন্ধ আছিলে কেইদিনমান, আৰু এতিয়া নতুনকৈ ষ্টক আপডেট কৰা হৈছে আৰু নতুনকৈ ওপেন হৈছে আমাৰ আশিক কাৰ বজাৰ। বেছি দিন হোৱা নাই, এসপ্তাহমান হৈছে আমাৰ নতুনকৈ ওপেন হৈছে আৰু ইয়াত নতুনকৈ ভাল ভাল গাড়ী ৰখা হৈছে। সকলোবোৰ দেখুৱাই যাম। ইয়াত সুবিধা কি কি আছে, ফাইনেন্সৰ সুবিধা, এক্সচেঞ্জৰ সুবিধা আছে না নাই, মই সকলোবোৰ জনাই যাম। গতিকে ভিডিঅ'ত থাকিব আৰু স্ক্ৰীনত নাম্বাৰ দিয়া আছে। ভিডিঅ'ত গাড়ী পছন্দ হোৱাৰ লগে লগে নাম্বাৰত ফোন কৰি আপুনি ইয়ালৈ আহিব পাৰে। আৰু ইয়াত আহিবলৈ হ'লে আপুনি ক'ত আহিব লাগিব? আপুনি প্ৰথমতে নগাঁৱত আহিব লাগিব আৰু ঢিং ৰোড হয়। ঢিং ৰোড আপুনি আহিলে, যদি আপুনি নগাঁৱৰ ফালৰ পৰা আহে, ঢিং গেট অভাৰব্ৰিজ পাৰ হৈ ডিউকে হস্পিটেল পাৰ হৈ আহি পেলাই আপুনি ৰিলিফ পলিক্লিনিক পাব আৰু তাৰ অপজিট চাইডে আপুনি পাব আমাৰ আশিক কাৰ বজাৰ। আৰু ইয়াৰ লগতে আছে আমাৰ পেট্ৰল পাম্প, অলপ দেখাই দিয়ক এইফালে। লগতে আছে আমাৰ ভাৰত পেট্ৰলিয়াম পেট্ৰল পাম্প এখন আছে আৰু অপজিট চাইডে আছে ৰিলিফ পলিক্লিনিক। ইয়াৰ একদম অপজিট চাইডে আছে আমাৰ আশিক কাৰ বজাৰ, এইফালে দেখাই দিয়ক। ইয়াৰ একদম অপজিট চাইডে আছে আশিক কাৰ বজাৰ আৰু ইয়াৰ প্ৰপাৰ এড্ৰেছটো পুনৰ এবাৰ আমাৰ দাদাক সুধিম আৰু সবিশেষ জনাই যাম। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি ভিডিঅ'ত থাকিব, ভিডিঅ'ত আগলৈ আপুনি ভাল ভাল গাড়ী দেখা পাব। গতিকে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আশিক দা ভালে আছে? নমস্কাৰ, ভালে। প্ৰথমতে বহুদিন মূৰত আহিছো। হয়, নতুনকৈ ওপেন হৈছে আমাৰ আশিক কাৰ বজাৰ। ডিলাৰৰ সবিশেষ মানে ইয়াৰ প্ৰপাৰ এড্ৰেছটো আপুনি জনাই দিব। এইটো ঢিং ৰোড হয়। তো এখন পেট্ৰল পাম্পৰ, ভাৰত পেট্ৰল পাম্পৰ লগতেই আছে আশিক কাৰ বজাৰ। ঢিং ৰোডত আহিলে হয় আশিক কাৰ বজাৰ। আপুনি পেট্ৰল পাম্প এফালে আছে, এফালে ৰিলিফ পলিক্লিনিক আছে আৰু ইয়াতে আছে আশিক কাৰ বজাৰ। ইয়াত এক্সচেঞ্জৰ সুবিধা, ফাইনেন্সৰ সুবিধা হ'ব। এক্সচেঞ্জও হৈ যাব, ফাইনেন্সও হৈ যাব। ফাইনেন্স হৈ যাব না? অল আছাম হ'ব ফাইনেন্স? অল আছাম হৈ যাব। অল আছাম ফাইনেন্সৰ সুবিধা আছে আৰু গাড়ী ষ্টকত আছে, ভালেমান গাড়ী আছে। ভালেমানই আছে, ভাল দামৰ গাড়ী আছে, কম বাজেটত আছে। কম বাজেটত ন? সৰ্বনিম্ন কিমানত গাড়ী দিব আজি? কম বাজেটত আপোনাৰ 130 লোকে দি দিব। 130 পৰা, মানে কেছত 130 পৰা আৰম্ভ ন? হয়। গতিকে ভিডিঅ'ত আগবাঢ়ি প্ৰথমৰ গাড়ীখিনি দেখাও। প্ৰথমতে এখন চুইফ্ট ডিজাৰ হয়। তো এখন 14 মডেল হয়, ডিজেল ভাৰ্চনৰ হয়। তো এখন ৰাখিছো 290 ৰাখিছো। 14 মডেল ফাইনান্স হৈ যাব, ফাইনান্স হৈ যাব, ফাইনান্স হৈ যাব। 14 গাড়ী আপোনাৰ ফাইনান্স হৈ যাব। টু কিমান কৈছে? 290 ন? 290। আৰু ফাইনান্স কৰিবলৈ হ'লে কিমান দিব লাগিব? ফাইনান্স হ'লে আপোনাৰ 1 লাখ মান দিব লাগিব। 1 লাখ টকা ন? 1 লাখ টকা মান দিলে আপুনি চুইফ্ট ডিজায়াৰ লৈ যাব পাৰে, 14 মডেল। আৰু যদি কেছত ল'ব আহে 290 ন? হয়। আৰু অন টেবল নেগোচিয়েবল হ'ব? হৈ যাব, অন টেবল নেগোচিয়েবল হ'ব। ফাইনান্স কৰিবলৈ হ'লে 1 লাখ ন? 1 লাখ লৈ আহিব লাগিব। হয়। নেক্সট এখন এল্টো এলেক্সাই হয় 800। এখন ফাৰ্ষ্ট ওনাৰ হয়। এখন ৰাখিছো 230 ৰাখিছো। 230 ফাইনান্স হৈ যাব, এখন ফাইনান্স হৈ যাব। কিমান দিব লাগিব ফাইনান্সত? ফাইনান্সত 80,000 90,000 মান দিব। 90 ন? 80-90,000 টকা লৈ আহিলে আপুনি এল্টো এলেক্সাই লৈ যাব পাৰে। অনলি 80,000 লৈ আহিলে আপুনি এল্টো এলেক্সাই লৈ যাব পাৰিব, হয়, ফাইনান্স কৰি। নেক্সট এখন ফিগো, এখন 11 লাষ্টৰ হয়। তো এখন ডিজেল ভাৰ্চনৰ হয়। এখন 130 হলে ক্যাশত দি দিব পাৰি। ক্যাশত এলোহুল 5টা আছে। হয়, এলোহুল 5টা আছে। ভিতৰতো চাই লওক। হয়, 130 ভিতৰতো দেখাই দিয়ক। এসি হিটাৰ সব ৰানিংত আছে। খুব ধুনীয়া কণ্ডিচনৰ ভিতৰ হৈ আছে, একদম ধুনীয়া কণ্ডিচনৰ গাড়ী হৈ আছে। 1,30,000 টকা এখন আপোনাৰ এলোহুল কিটা দেখাই দিয়ক। এলোহিল লগোৱা আছে। গাড়ী কণ্ডিচন একদম, মানে একদম ভাল কণ্ডিচনৰ গাড়ী ক'ব লাগিব, কিয়নো 1,30,000 টকা দি আপুনি ইমান ধুনীয়া গাড়ী পাই আছে ন? ফাইনান্স নহ'ব দেখোন? ফাইনান্স নহ'ব, এখন ফাইনান্স নহ'ব। ফিগো আপুনি এখন 130 দি লৈ যাব পাৰে আৰু অন টেবল আহিলে কিবা নেগোচিয়েবল কৰিব, কিবা নেগোচিয়েবল হ'ব। গতিকে আপুনি এইখনৰ কাৰণে আহিব পাৰে। AS01 আহিব পাৰে, ফৰ্ডৰ গাড়ী 130। এখন ডাটসন গো, এখন 15 মডেল হয়। এখনো লোন হৈ যাব, এখনো লৈ যাব। এটো 230 ৰাখিছো। 230 ন? 230 এখন ফাইনান্স হ'ব, ফাইনান্স হৈ যাব। এখন কিমান দিব? 80-90 দিলে ওলাই যাব। 80-90,000 টকা ন? হয়। 80-90,000 দি আপুনি এখন লৈ যাব পাৰিব। খুবেই ধুনীয়া কালাৰ, আৰু আপুনি 80-90,000 লৈ আহিলে আপোনাৰ এখন লৈ যাব পাৰে। 2,30,000 টকা দি আপুনি এখন লৈ যাব পাৰে। আৰু আমাৰ ভিডিঅ'ৰ পৰা আহিলে আপুনি নিশ্চয় কিবা ইয়াত নেগোচিয়েবল পাব। গাড়ী কণ্ডিচন চাওক, ভিতৰত দেখাই দিও। এসি হিটাৰ, মিউজিক সব ঠিক আছে। ভিতৰৰ কণ্ডিচন চাব পাৰে। গাড়ীৰ এসি হিটাৰ, মিউজিক সিস্টেম, এভৰিথিং ওকে।
আৰু গাড়ীৰ ভিতৰৰ কণ্ডিশ্যন চাই ক'ব পাৰে কিমান ধুনীয়া কণ্ডিশ্যনৰ গাড়ী 2,30,000 টকা এখন আস্কিং ফাইনেন্সত হৈ যাব ফাইনেন্স 80-90% 80-90,000 টকা ন 80-90,000 টকা দিলে আপুনি এখন ফাইনান্স কৰি লৈ যাব পাৰিব এখনো ফাৰ্ষ্ট ওনাৰ হয় তো এখন 13 লাষ্টৰ এখনো তেনেকুৱাই দিব লাগিব কিমান এটো 190 ন 1,90,000 টকা এখনৰ আস্কিং গাড়ী কণ্ডিশ্যন একদম অৰিজিনাল পেইণ্টত আছে গাড়ী অৰিজিনাল পেইণ্টত আছে ইঞ্জিন গাড়ী হয় ইঞ্জিন সিল ন ইঞ্জিন সিল ফাইনান্স কৰিবলৈ হলে এখন ফাইনান্স হৈ যাব কিমান দিব লাগিব ফাইনান্সত মিনিমাম এটো অলপ বেছি দিব লাগিব 1 লাখ মান দিব লাগিব 1 লাখ মান দিব লাগিব ন 1 লাখ মান দিব লাগিব আৰু কেছত লবলৈ হলে কেছত লব হলে 190 ন কেছত 190 আৰু ফাইনান্স কৰিবলৈ হলে আপুনি 1 লাখ টকা লৈ আহিলে এখন লৈ যাব পাৰিব নেক্সট আৰখন দেখাব নেক্সট স্কৰপিও 29 লুকে ট্যাক্স আছে এখন 29 লুকে ট্যাক্স আছে হাতৰ 8 গাড়ী ইঞ্জিন ছিল হৈ আছে অৰিজিনাল পেইণ্টতে আছে নিউ মডেলৰ খন স্কৰপিও টায়াৰ 4টা ব্ৰেন্ড নিউ লাগি আছে তো এখন লগাইছো 270 ন 270 এখন আপোনাৰ আস্কিং আছে 2029 লৈকে আপোনাৰ এখন ট্যাক্স আছে ন তো ট্যাক্স আছে 29 লৈকে আছে আৰু এখন ফাইনান্স হ'ব ফাইনান্স নহব ন কেছ কিমান দিব লাগিব কেছত মানে 270 ৰাখিছো তো কম সম কৰাই দিম বাৰু 270 এখন আস্কিং ৰাখিছে আৰু আপুনি আহিলে ইয়াত কম সম কৰাই দিব ন আপোনাৰ নেগোশিয়েবল হ'ব এখন দেখাব এখন টিগৰ হয় ফাৰ্ষ্ট ওনাৰ 17 লাষ্টৰ হয় তে এখন ৰাখিছো 430 ন 430 এখন 430 আস্কিং আছে ফাইনান্স হৈ যাব ন কিমান দিব ফাইনান্সত 1 লাখ 20-30 মান দিব লাগিব 1,20,30 ন 1,20,30 দিলে আপুনি এখন ফাইনান্স কৰি লৈ যাব পাৰিব আৰু অন টেবল আহিলে নেগোশিয়েবল তো 4 লাখৰ পৰা 4 লাখ কিমান কৈছে 430 আস্কিং আৰু অন টেবল নেগোশিয়েবল হ'ব কিমানৰ গাড়ী কৈছে এটো 17 লাষ্টৰ গাড়ী 17 লাষ্টৰ গাড়ী নেক্সট কোনখন দেখাব নেক্সট ইয়ন এখন দেখাই দিম এখন 14 হয় ফাৰ্ষ্ট ওনাৰ এখনো আপোনাৰ 190 এখনো 190 ধুনীয়া জিলিকি আছে গাড়ী 190 এখনৰ আপোনাৰ আস্কিং আছে ফাৰ্ষ্ট ওনাৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আৰু এখন ফাইনান্স হ'ব ফাইনান্স হৈ যাব কিমান দিব ফাইনান্সত 90-80,000 আপুনি 80-90,000 টকা দি পেলাই এখন আপুনি ফাইনান্স কৰি লৈ যাব পাৰে আৰু কেছত লবলৈ হলে 190 ন 190 অন টেবল নেগোশিয়েবল হয় এটো ইয়ন সেম দাম 190 অন টেবল নেগোশিয়েবল হ'ব ফাইনান্সত 1 লাখ টকা লৈ আহিব লাগিব ফাইনান্স হৈ যাব কিমানৰ মডেল এখন 14 এখন 13 লাষ্টৰ এখন 13 লাষ্টৰ আৰু এখন 14 লাষ্টৰ ন এখন 13 লাষ্টৰ 14 বুলি ক'ব পাৰে এখন 14 লাষ্টৰ 15 বুলি ক'ব পাৰে আৰু তো ঠিক আছে নেক্সট আৰু এখন গাড়ী আছে নেক্সট কেওভি পেট্ৰলৰ হয় এখন সেকেন্ড ওনাৰ হয় এখন ৰেট লগাইছো 240 ন 240 এখন কি হয় পেট্ৰল কেওভি 100 পেট্ৰল ভাৰ্জন হয় পেট্ৰল হয় কিমান কৈছে 240 সৰি 240 আস্কিং আছে ফাইনান্স হ'ব ফাইনান্স হৈ যাব এখনত কিমান দিব ফাইনান্স এখনো ফাইনান্স 1 লাখ মান দিব লাগিব 1 লাখ দিব লাগিব ন তো এখন আপুনি ফাইনান্স কৰিবলৈ হলে মহিন্দ্ৰাৰ হয় কেইউভি আপুনি 1 লাখ লৈ আহিলে হ'ব ন হৈ যাব 2 কিমান কৈছে 240 এখন আস্কিং আপোনাৰ 240 কিমানৰ মডেল এখন 16 মডেল হয় ভিতৰৰ কণ্ডিশ্যন একবাৰ দেখাই দিছো চাব পাৰে ভিতৰৰ কণ্ডিশ্যন একদম ফ্ৰেছ এসি হিটাৰ ৰানিং আছে মিউজিক সিস্টেম ঠিক আছে সকলোবোৰ ৰানিং ন তো এভৰিথিং ওকে আছে গাড়ীৰ কালাৰ অৰিজিনাল হয় যিমান গাড়ী আছে অৰিজিনাল পেইণ্টৰ গাড়ী আপুনি 190 ইমান ধুনীয়া গাড়ী পাই আছে আপুনি এখন 240 গাড়ী পাই আছে তো গাড়ীৰ একদম ৰেঞ্জবোৰ কম ৰখা হৈছে খুব কম মূল্যৰ গাড়ী ৰখা হৈছে হয় না নাই হয় আৰু আপুনি যেহেতু বহুতৰ কিন্তু 10 বছৰ পিছত আপোনাৰ ফাইনান্সো নহয় কিন্তু ইয়াত 2014 গাড়ীও হৈ আছে ফাইনান্স তো আপুনি 190 যিখন আপোনাৰ আস্কিং আছে এইখনতো আপুনি ফাইনান্সত কৰি যাব পাৰিব গতিকে আপুনি নিশ্চিন্ত মানে আহিব পাৰে এখন যে ভাল গাড়ী কম দামত লাগে নতুনকৈ যেহেতু ডিলাৰ খোলা হৈছে গতিকে আপোনাৰ গাড়ীবোৰ কম দামতে দিয়া হৈ আছে গতিকে আপুনি আহিলে নিশ্চয় আপুনি লাভত থাকিব যিকেইখন গাড়ী দেখাইছো সব একদম মার্কেট চাই পেলাই লব মোৰ তাত কমি আছে মার্কেট আপুনি চাই লওক নগদ আহিলে আপুনি যি ঢিংগৰত আহিলে বহুত ডিলাৰ পাব আপুনি চাই গম পাব সবতকে কম ইয়াতে আপুনি ৰখা আছে গাড়ী খুব কম মূল্যৰ গাড়ী আৰু একদম মিনিমাম গাড়ীটো আপোনাৰ ফাইনান্সৰ সুবিধা আছে হয় গতিকে আৰু গাড়ী আপডেট হ'ব সোনকালে হয় না নাই সোনকালে গাড়ী আপডেট হ'ব আৰু গাড়ী আপডেট হোৱাৰ লগে লগে দাদা আপডেট দিব আৰু স্ক্ৰিনত নাম্বাৰ দিয়া আছে গাড়ী পছন্দ হোৱাৰ লগে লগে ফোন কৰক
ফোন কৰিলে আপুনি ৰেছপন্স কৰিব কিয়নো ভিউৱাৰ্ছে ফোন কৰিব ৰেছপন্স পাব বুলি ফোন কৰিব আৰু আপুনি ফোন ৰেছপন্স কৰিব আৰু আপুনি যি আপোনাৰ ভিডিঅ' যোনখন গাড়ী ভাল লাগিছে আপুনি ফোন কৰি বুক কৰিব পাৰিব হয় আৰু নগাঁৱত আহিলে যদি এড্ৰেছটোত আমাৰ ভিউৱাৰ্ছৰ অসুবিধা হয় আপুনি হেল্প কৰিব মই হেল্প কৰিম হয় আপুনি নগাঁৱত আহি দাদাক ফোন কৰক দাদা বুজাই দিব ক'ত আহিব লাগিব এড্ৰেছৰ কোনো অসুবিধা মই লৈ আহিম দৰকাৰ পৰিলে আপোনাক লৈও আহিব গতিকে আপুনি এখন ডিলাৰলৈ আহিলে বৰ্তমানত লাভত থাকিব গতিকে আপুনি আহিব পাৰে গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ তেতিয়াহ'লে বাই বাই